সমগ্ৰ বিশ্বত আমেৰিকাৰ দাদাগিৰি চলে বুলি ক'লেও ভুল নহ'ব। আমেৰিকাই যি ইচ্ছা তাকেই কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ দৰে সংস্থাকো কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, বুঢ়া আঙুলি দেখুৱাই দিয়ে আমেৰিকাই। আজিলৈকে আমেৰিকাই যিমান দেশক আক্ৰমণ কৰিম বুলি ভাবিছে সিমান কেইখন দেশকে আক্ৰমণ কৰিছে আৰু ধ্বংস কৰিছে। আৰু ইতিহাস সাক্ষী হৈ আছে যে সেই দেশসমূহ আজি পৰ্যন্ত মূৰ দাঙি উঠিব পৰা নাই আমেৰিকাৰ আক্ৰমণৰ পিছত। কিন্তু এখন দেশ যিয়ে এতিয়াও মূৰ দাঙি থিয় হৈছে, আমেৰিকাই বহু চেষ্টা কৰিছে কিন্তু আমেৰিকাৰ ওচৰত নতশিৰ হোৱা নাই এইখন দেশ। এই দেশখনৰ বিষয়ে ক'ম আমাৰ আজিৰ এই ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ এই বিশেষ ভিডিঅ'টোলৈ। এই বিশেষ ভিডিঅ'ত আপোনালোকক ক'ম এনে এখন দেশৰ কাহিনী যাক বছৰ বছৰ ধৰি, অৰ্থাৎ যিখন দেশক বছৰ বছৰ ধৰি পৃথিৱীৰ প্ৰায়সমূহ দেশে অৰ্থনৈতিক প্ৰতিবন্ধকতা লগাই আহিছে, অৰ্থাৎ সেই দেশৰ সৈতে কোনো ধৰণৰ বেপাৰ বাণিজ্য নকৰে। এখন এনে দেশ যিখন দেশক ধ্বংস কৰাৰ বাবে বছৰ বছৰ শতিকা শতিকা ধৰি চেষ্টা কৰি আহিছে মহাপ্ৰতাপী আমেৰিকাই, কিন্তু তথাপিও পৰা নাই। হয়, আমি ক'ব বিচাৰিছোঁ আজিও শক্তিৰে মূৰ দাঙি থিয় দি থকা ইৰাণৰ বিষয়ে। শেহতীয়াভাৱে আমেৰিকাইও যথেষ্ট শক্তি প্ৰয়োগ কৰিছে ইৰাণক ধ্বংস কৰা। আমেৰিকাই ইতিমধ্যে ইৰাক, লিবিয়া আদি বিভিন্ন দেশক, চিৰিয়া আদিৰ দৰে দেশকো নিমিষতে শেষ কৰি পেলাইছে। কিন্তু ইৰাণক ধ্বংস কৰিব পৰা নাই আমেৰিকাই আজিও। কিয়? আমেৰিকাৰ চকু থৈ সমানে যেন প্ৰত্যাহ্বান জনাবলৈ সক্ষম ইৰাণ। ইৰাণৰ এনে কি শক্তি আছে, এনে কি ৰহস্য আছে দেশখনৰ ভিতৰত, তাক ফাদিল কৰাৰ চেষ্টা কৰিম আমাৰ এই ভিডিঅ'ত। ইৰাণক অভেদ্য দুৰ্গত পৰিণত কৰিছে ইয়াৰ ভৌগোলিক অৱস্থানে। ইৰাণৰ যদি আপুনি ভৌগোলিক অৱস্থান পৰিলক্ষিত কৰে তেনেহ'লে আপুনি লক্ষ্য কৰিব এটা কথা স্পষ্টভাৱে যে ইৰাণখন চাৰিওফালে পাহাৰেৰে আবৃত, অৰ্থাৎ সাধাৰণতে স্থলসেনাই কোনো পধ্যেই ইৰাণক আক্ৰমণ কৰিব নোৱাৰে স্থলপথেৰে গৈ, কাৰণ পাহাৰীয়া দুৰ্গম অঞ্চল অতিক্ৰম কৰি যাব লাগিব ইৰাণৰ বুকু ভেদ কৰিবলৈ হ'লে। আৰু সেইবাবে প্ৰকৃতিয়ে যেন বিশেষভাৱে নিৰ্মাণ কৰিছে ইৰাণক, ইৰাণৰ চাৰিওফালে প্ৰাকৃতিকভাৱে যেন কৱচৰ, ৰক্ষা কৱচৰ সৃষ্টি কৰিছে প্ৰকৃতিয়ে, যাৰ বাবে শত্ৰুই সহজতে আক্ৰমণ কৰিব নোৱাৰে স্থলপথেৰে ইৰাণক। দ্বিতীয় যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বা ব্ৰহ্মাস্ত্ৰ বুলি ক'ব লাগিব ইৰাণৰ ক্ষেত্ৰত, সেয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ, অৰ্থাৎ হৰমুজ প্ৰণালী। হৰমুজ প্ৰণালী সহজ অৰ্থত যদি মই আপোনালোকক কওঁ, এক সাগৰীয় বিশেষ পথ, যি পথেৰে পৃথিৱীৰ প্ৰায় 1% খনিজাত ইন্ধন সেই পথেৰে পাৰ হৈ আহে। অৰ্থাৎ বিশ্বৰ অধিকাংশ দেশে নিৰ্ভৰ কৰে সেই বিশেষ পথছোৱা, যি পথছোৱাৰ নিয়ন্ত্ৰণত আছে ইৰাণ। এক সৰু সাগৰীয় পথ বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু ইৰাণে ইচ্ছা কৰিলে যদি সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়ে হৰমুজ প্ৰণালী, তেনেহ'লে পৃথিৱীৰ প্ৰায় সংখ্যক দেশে হাহাকাৰ কৰিব ইন্ধনৰ বাবে। অৰ্থাৎ সমগ্ৰ পৃথিৱীৰ চালিকা শক্তিৰ চাবি এক প্ৰকাৰৰ আছে ইৰাণৰ হাতত। এই চাবি যদি ইৰাণে পকাই দিয়ে তেনেহ'লে বিশ্বত হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। শেহতীয়াভাৱে আমি পৰিলক্ষিত কৰিছোঁ যে ভাৰতকে ধৰি বিশ্বৰ বহু দেশে ইতিমধ্যে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে আৰু পেট্ৰলজাতীয় বিভিন্ন সামগ্ৰীৰ অভাৱত ভুগিছে। গতিকে অন্য দেশৰ সৈতে যেতিয়া আমেৰিকাই অন্য দেশক আক্ৰমণ কৰে তেতিয়া আন দেশসমূহে আমেৰিকাক সহায় কৰে, কিন্তু ইৰাণক আক্ৰমণৰ ক্ষেত্ৰত আমেৰিকাক আন দেশে বিশেষভাৱে সহায় কৰা নাই, যাৰ বাবে ইৰাণ এতিয়াও অভেদ্য দুৰ্গ হৈ আছে। গতিকে হৰমুজ প্ৰণালী বা ষ্ট্ৰেইট অফ হৰমুজ ইৰাণৰ ব্ৰহ্মাস্ত্ৰ। আন এটা কাৰণ যাৰ বাবে ইৰাণক আমেৰিকায়ো বৰ্তমানলৈ দমন কৰিব পৰা নাই বা পৰাস্ত কৰিব পৰা নাই, সেয়া হৈছে ইৰাণৰ ছায়া যুদ্ধৰ কৌশল, অৰ্থাৎ প্ৰক্সি ৱাৰ। ইৰাণে এটা কাম কৰিছে, ওচৰ চুবুৰীয়া যিসমূহ দেশ আছে তাত বিশেষ কিছুমান বিদ্ৰোহী গোটৰ সৃষ্টি কৰিছে। লেবাননত বা হুথি বিদ্ৰোহী বুলি যাক কোৱা হয়, সেই হুথি বিদ্ৰোহী লেবানন, ইৰাক আদি দেশত নিজৰ সৈন্য মজুত ৰাখিছে ইৰাণে। নিজৰ মানে তেওঁলোকে ইৰাণৰ নিৰ্দেশ মতে কাম কৰে, কিন্তু ইৰাণৰ চৰকাৰী সৈন্য নহয়। গতিকে ইৰাণৰ ওপৰত যেতিয়া কোনো দেশে আক্ৰমণ কৰে, এই যি ছায়া সৈন্যসমূহ
সৈন্যসমূহ আছে এই ছায়া সৈন্যসমূহে সেই দেশখনক ইৰাণক আক্ৰমণ কৰা দেশসমূহক বা ইয়াৰ সমৰ্থকক অশান্তি দিয়ে বা তেওঁলোকক কাউণ্টাৰ এটেক কৰে যাৰ বাবে ইৰাণে যথেষ্ট পৰিমাণে সকাহ লাভ কৰে গতিকে ইৰাণে এক প্ৰকাৰৰ ছায়া সৈনিকসকল ইৰাণৰ অন্যতম শক্তি আৰু ইয়াৰ ভিতৰত অন্যতম হ'ল হুথি বিদ্ৰোহী ইৰাণৰ আন এটা অদম্য শক্তি হ'ল ইৰাণৰ থলুৱা সামৰিক প্ৰযুক্তি সাধাৰণতে কি হয় অন্যান্য দেশসমূহে বিভিন্ন দেশত শক্তিশালী দেশসমূহৰ পৰা তেওঁলোকে অস্ত্ৰ ক্ৰয় কৰে ইৰাণৰ ওপৰত যেহেতু প্ৰতিবন্ধকতা আছে গতিকে অন্য দেশসমূহে ইৰাণক বিশেষভাৱে সামৰিক অস্ত্ৰ বিক্ৰী নকৰে যাৰ বাবে যেটো কোৱা হয় যে ব্লেছিং ইন ডিসগাইজ অৰ্থাৎ গুৰমাৰি গংগাত পেলোৱা ইৰাণক যেহেতু অধিকাংশ দেশে প্ৰতিবন্ধকতা লগাই থৈছে ইৰাণে থলুৱাভাৱে সামৰিক প্ৰযুক্তিৰ উদ্ভাৱন কৰিছে যি সামৰিক প্ৰযুক্তি অৰ্থাৎ যথেষ্ট কম মূল্যত তেওঁলোকে নিৰ্মাণ কৰে আৰু থলুৱাভাৱে যেহেতু নিৰ্মাণ কৰে যিমান ইচ্ছা যায় সিমান নিৰ্মাণ কৰিব পাৰে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ইৰাণৰ ড্ৰোন আৰু এই ড্ৰোনেৰে যিদৰে আক্ৰমণ কৰে বা ইৰাণৰ যিসমূহ ড্ৰোন এই ড্ৰোনসমূহ বিশ্বৰ ভিতৰতে অনন্য কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণভাৱে ইৰাণে ইয়াক থলুৱা বা ঘৰুৱাভাৱে নিজেই উৎপাদন কৰে সমগ্ৰ পৃথিৱীতে আতংকৰ সৃষ্টি কৰা ইৰাণৰ বিশেষ ড্ৰোন হৈছে শাহেদ আৰু এই শাহেদ যি ড্ৰোন হি অনন্য আৰু অভেদ্য বুলি ক'ব লাগিব বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে ইছৰাইলৰ এক বিশেষ প্ৰণালী আছে ডোম প্ৰণালী বুলি কোৱা হয় এই ডোম প্ৰণালীৰ জৰিয়তে ইৰাণৰ যি শাহেদ ড্ৰোনক বাধা দিয়াৰ চেষ্টা কৰে ইজৰাইলে ধ্বংস কৰাৰ চেষ্টা কৰে কিন্তু শাহেদ ড্ৰোনসমূহ যথেষ্ট উন্নত প্ৰযুক্তিৰ যাৰ বাবে ইছৰাইলেও সাধাৰণতে ধ্বংস কৰিব নোৱাৰে ইৰাণৰ এই ড্ৰোনসমূহ গতিকে অন্যতম ব্ৰহ্মাস্ত্ৰ ইৰাণৰ হৈছে শাহেদ ড্ৰোনসমূহ যাৰ জৰিয়তে এতিয়াও বিশ্বৰ বুকুত দপদপাই আছে ইৰাণ ইতিহাস সাক্ষী হৈ আছে আমেৰিকা আৰু ইছৰাইলে এতিয়ালৈ যাকে বিচাৰিছে তাকেই ধ্বংস কৰিবলৈ সক্ষম হৈছে তাকেই পৰাভূত কৰাবলৈ সক্ষম হৈছে কিন্তু বৰ্তমানলৈকে ইৰাণক আমেৰিকা ইছৰাইল আৰু দুই এখন দেশে সমগ্ৰ শক্তি প্ৰয়োগ কৰি ইৰাণক বশ্যতা স্বীকাৰ কৰাবলৈ সক্ষম হোৱা নাই আৰু শেহতীয়াভাৱে এয়াও পৰিলক্ষিত হয় যে ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিক হত্যাৰ পিছতো আমেৰিকাই ভাবিছিল আমি ইৰাণৰ ওপৰত বিজয় সাব্যস্ত কৰিছিলো ইৰাণে এতিয়া বশ্যতা স্বীকাৰ কৰিব বা আত্মসমৰ্পণ কৰিব কিন্তু ইয়াৰ পিছতো ইৰাণে মূৰ থিয় কৰি তেওঁলোকে সমগ্ৰ বিশ্বৰ বিশেষকৈ আক্ৰমণকাৰী দেশসমূহৰ চকু থৈ তেওঁলোকে চাবলৈ সক্ষম হৈছে গতিকে ইৰাণৰ এয়াই ক'ব লাগিব যে অনন্য শক্তি আৰু অস্ত্ৰ যাৰ বাবে হয়তো ইৰাণক কোনেও সহজে দমন কৰিব নোৱাৰে অনাগত ভৱিষ্যতত কি হয় কোনেও নাজানে কৈ দিব নোৱাৰি কিন্তু এটা কথা নিশ্চিত আমেৰিকা আৰু ইছৰাইলৰ বাবে ইমান সহজ নহব অন্য দেশৰ দৰে ইৰাণক দমন কৰা আমেৰিকা আৰু ইছৰাইলে ইৰাণ আক্ৰমণ কৰি ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলে নেকি আপুনি কি ভাবে এই বিষয় সন্দৰ্ভত আপোনাৰ মতামত জনাওক আমাৰ কমেন্ট বক্সত যে আমেৰিকাই আসলতে ভুল কৰিলে নেকি ইৰাণ আক্ৰমণ কৰি যি ভুলৰ হয়তো এদিন প্ৰায়শ্চিত্ত কৰিব লাগিব বৰ বেয়াকৈ আমেৰিকাই নে আপুনি ভাবে যে এদিন নহলেও এদিন আমেৰিকাই ধুলিচ্ছাত কৰিব ইৰাণক আমাক জনাওক কমেন্ট বক্সত